নমস্কাৰ। সকলোৱে যদি ভাবে কৰ'ৰপতি হ'ম বা কৰ'ৰৰ ওপৰত ঘৰত পইচা লাগে, তেতিয়াহ'লে সকলোৱে শুক্ৰবাৰে এটা পুতলা বনাব। যে হালধীয়া কাপোৰ এটুকুৰা ল'ব আৰু এই কাপোৰ টুকুৰাৰ পুতলিটো বনাবলৈ হয় আপোনাৰ ঘৰত বিয়া দিয়া কোনোবা যদি ভনীয়েক আছে, ভনীয়েক আহিলে কৰিব, শুক্ৰবাৰে তাত মাতি কৰিব, আৰু নহ'লে নিজৰ ছোৱালী বিয়া দিছে শুক্ৰবাৰে তাত মাতিব, মাতি পেলাই এইটো কৰিব। আৰু এইটো কৰাৰ পিছত সদায় কৰ'ৰপতি হৈয়ে থাকিব পাৰিব আজীৱন। চাউল ল'ব অলপ আৰু সেন্দুৰ ল'ব আৰু এটা ৰূপৰ মুদ্ৰা নহ'লে ৰূপৰ ৰঙৰ মুদ্ৰা আৰু হালধি পেকেট এটা নহ'লে গোটা হালধি, এইখিনিৰে ধুনীয়াকৈ পুতলা এটা বান্ধিব। কাপোৰৰ পুতলি এটা এনেকুৱা ধুনীয়াকৈ বান্ধি তাত যেতিয়া প্ৰথম পইচাটো দিব, তাৰপিছত চাউলটো দিব, চাউলৰ ওপৰত সেন্দুৰ দিব, হালধি দিব আৰু দি উঠি ওম শ্ৰীম নমঃ 11 বাৰ ক'ব। ওম শ্ৰীম নমঃ, ওম শ্ৰীম নমঃ, আৰু পুতলাটো ধুনীয়াকৈ বান্ধি আপুনি আপোনাৰ ঘৰৰ যিখিনি আপুনি সদায় ব্যৱহাৰ কৰে চাউল, তাৰ ওপৰত ৰাখিব আৰু আপুনি চাব আপুনি লাহে 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 কৰ'ৰৰ ঘৰলৈ গৈ আছে। আৰু খুব বেছি আপুনি বেছি দিনৰ ভিতৰত নালাগে, 2-3 বছৰৰ ভিতৰত বা 2-3 বছৰৰ ভিতৰত আপুনি কৰ'ৰৰ লাইনত গৈ আছে। সকলোৱে কৰক এইটো ৰিচুৱেল। এই পুতলিটো সকলোৱে বনাওক আৰু সকলোৱে ৰাখক। নমস্কাৰ।